মেৰাপানীৰ নেঘেৰী বিলত বেদখলকাৰীক উচ্ছেদ কৰাক লৈ চৰকাৰ প্ৰশাসনৰ লগতে এতিয়া তৎপৰ হৈ পৰিছে জাতীয় সংগঠনসমূহ। আজি বীৰ লাচিত সেনাৰ গোলাঘাট জিলা সমিতিৰ এটা প্ৰতিনিধি দল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিনিধি দলে নেঘেৰী বিলত উপস্থিত হৈ পৰিদৰ্শন কৰে গাঁওখন। গাঁওখনত বংগমূলীয় মুছলমানৰ অস্বাভাৱিক জনসংখ্যাৰ বিস্ফোৰণ আৰু জনগাঁথনি সলনি হোৱাৰ আশংকাত উচ্ছেদৰ পোষকতা কৰে দল সংগঠনসমূহে। নেঘেৰীবিল গাঁও পৰিদৰ্শন কৰি বংগমূলীয় মুছলমান লোকসকলে চৰকাৰী সা সুবিধা প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰে বীৰ লাচিত সেনাৰ প্ৰতিনিধি দল। গাঁওখনত সন্দেহজনক নাগৰিকসকলে লাভ কৰা সা সুবিধা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে সংগঠনকেইটাই। এতিয়া ইয়াৰ গাঁৱৰ ৰাইজৰ পৰাতো আমি গম পাইছোঁ, গাঁৱৰ ৰাইজ বুলি ক'বলৈ গ'লেতো ইয়াত আমি দেখা পালোঁ যে আমাৰ মিচিং জনগোষ্ঠীৰ যিসকল ভাই আছে তেখেতসকলৰ একেবাৰে কম পৰিমাণৰ খুব 10 ঘৰমান মানুহে আমি দেখা পালোঁ। বাকী একেবাৰে নদীৰ পাৰলৈকে নাগালেণ্ডৰ সীমান্তলৈকে আমি দেখা পালোঁ যে সন্দেহযুক্ত নাগৰিক যিসকলক আমি কওঁ সন্দেহযুক্ত নাগৰিকসকলৰ ঘৰ বুলি আমি ইতিমধ্যে ৰাইজৰ মুখৰ পৰা আমি জানিব পাৰিছোঁ। গোৱালপাৰাৰ পাছতেই গোলাঘাট জিলাৰ উৰিয়ামঘাট নেঘেৰী বিলত যি ধৰণে বৰ্তমান চৰকাৰখনে উচ্ছেদ কৰাৰ কথা কৈছে, আমি সেই বিষয়ে আদৰণি জনাইছোঁ যদিও তাত কিন্তু যথেষ্টখিনি আমাৰ ক'বলগীয়া হৈ গ'ল যে আমি ইয়াত আহি পেলাই দেখা পালোঁ যে নেঘেৰী বিল অঞ্চলত দুটাকৈ অংগনবাদী কেন্দ্ৰ। আজি এই বিগত বছৰত যোৱা বছৰতে তেখেতসকলে এলটমেণ্ট পাইছে 27টাকৈ চৰকাৰী ঘৰ আৰু অজন্তা বাইদেউৰ নেতৃত্বত চলি থকা যিখন আমাৰ এইটো সমষ্টিত এতিয়া নেতৃত্বত চলি আছে অজন্তা বাইদেৱে কি হিচাপত যদি তেখেতসকল সন্দেহযুক্ত নাগৰিক যদি হয় তেখেতসকলক ঘৰৰ আৱৰ্তন দিয়াৰ কি প্ৰয়োজন বোধ কৰিলে। ইয়াত যিটো ৰাস্তা দেখিছোঁ এইটো এটা PWD ৰাস্তা। আৰু তৃতীয় কথাটো হৈ গ'ল ইয়াত স্কুল আছে। আমি ইয়াত গম পাইছোঁ যে স্কুলখনত মাত্ৰ 4জন ছাত্ৰ ছাত্ৰী মিচিং জনগোষ্ঠীৰ পঢ়ে। তাৰ বাকী যিমানখিনি ইয়াত ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে গোটেইখিনি কিন্তু ইয়াত সন্দেহজনক নাগৰিক যিসকল বুলি ৰাইজে কৈছে তেখেতসকলৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে। তৃতীয় কথা, ইয়াত এখন থান আছিলে যিখন আমাৰ মিচিংসকলৰ বলি দিয়া এখন থান আছিলে। সেই থানখন বৰ্তমান সময়ত নাই, কিন্তু আমি এটা ইয়াত মছজিদ দেখা পাইছোঁ। আমাৰ কোনো ধৰ্মক লৈ কথা নাই, কিন্তু কথা হৈ গ'ল যে এই থানখন ক'ত হেৰাল। ইয়াত এটা CRPF কেম্প আছিলে, সেই কেম্পটো ক'লৈ গ'ল বা অজন্তা নিয়োগ ডাঙৰীয়া নেকি নাজানিছিল নেকি যে ইয়াত অবৈধভাৱে ইয়াত মানুহে বসবাস কৰি আছে। কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতিৰ কাৰণে তেখেতসকলে ইমান দিনে পোহপাল দি আহিছিলে নেকি। যি সময়ত ইয়াত বহিছিলে মানুহখিনি সেই সময়ত কিন্তু আমি গম পাইছোঁ যে কংগ্ৰেছৰ চৰকাৰ আছিলে।